লৈছে লৈছে ফটো মাৰা এইপিনে বেকগ্ৰাউণ্ডটো লৈ লৈ আৰু প্ৰায় আপুনি টিভিতে হওক বা সংবাদ মাধ্যমত ওলাই থাকে। হয় চাওক, এইটো মই যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আছিলোঁ, সভাপতি থাকোঁতে যেতিয়া নিৰ্বাচনলৈ যেতিয়া ৩০০ দিন বাকী আছিলে আৰু ৩০০ দিনৰ পৰা মই মানে কাউণ্টডাউন দিছিলোঁ যে নিৰ্বাচনলৈ ৩০০ দিন আছে, নিৰ্বাচনলৈ 299 দিন, 298, 297 এনেকুৱাকৈ মই কাউণ্টডাউন মানে মই দি আহিছিলোঁ। তাৰপিছত এই ৩০০ দিন মানে প্ৰায় এটা বছৰ। তাৰপিছত যেতিয়া তেনেকুৱা কাউণ্টডাউন দি পেলাই যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ আৰু নিৰ্বাচনত যেতিয়া ফলাফল আমাৰ ভাল হ'ল আৰু যিটো বিষয় নেই কাউণ্টডাউনটোৰ বিষয়টো সমগ্ৰ দেশতে চৰ্চা হৈছিলে, আনকি মণিপুৰত আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃবৃন্দৰ কথাখিনি কৈছিলে যে কাউণ্টডাউন দিয়া কাম কৰিব লাগে। আৰু সেই কাউণ্টডাউন দিয়াৰ সময়ত মই ৰাতিপুৱা যোগা কৰা বা কাৰ্যকৰ্তাসকলৰ লগত গোটেই অসমত নাযাওঁকৈ একেলগে ঘূৰা ঘূৰি কৰা। তাৰপিছত মই যেতিয়া আমাৰ যেতিয়া চৰকাৰ হৈছে মোক যেতিয়া মন্ত্ৰীৰ দায়িত্ব দিলে, মই তেতিয়া সেইটো কণ্টিনিউ কৰিলোঁ আৰু কণ্টিনিউ কৰি পেলাই মই মানে সকলোকে তেতিয়া আগতে অকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক আহ্বান জনাইছিলোঁ, পিছত সমগ্ৰ অসমৰ ৰাইজকে মই এটা স্পিৰিট এটা আনিবলৈ চেষ্টা চলাইছিলোঁ। আৰু এই 2 বছৰে সুন্দৰ স্পিৰিট মই মাজে মাজে কেতিয়াবা ফটো আপলোড নিদি পেলাই মই অপনেণ্ট লৈছিলোঁ যে মই ফটো দিলে মানুহে বেয়া পায় কিছুমানে, গতিকে ফটো মই দিম নে নিদিম। তেতিয়া কৈছিল নহয় আপুনি ফটো কণ্টিনিউ দি থাকিব, কাৰণ আপোনাক চাই পেলাইহে আমি শৰীৰ চৰ্চা কৰি আছোঁ, আপোনাক চাই পেলাইহে আমি ৰাতিপুৱা দৌৰোঁ। আৰু এনেকুৱাকৈ বহুত মানে দেখিছোঁ যে বহুত মানে ঘৈণীয়েকৰ পৰা গালিও খাইছে, যে কয় যে আপোনাৰ মিনিষ্টাৰে মানে ৰাতিপুৱা উঠি পেলাই যোগা কৰি আছে, আপুনি শুই আছে। মোক বহুতে কয় যে ছাৰ আপোনাৰ কাৰণে আজি গালি খালোঁ। এনেকুৱা ধৰণৰ কথা হৈছে। কিন্তু এতিয়া মই যি ভাবোঁ, মই আজিৰ পষ্টটোত মই লিখিছোঁ যে মোবাইলটোক যেনেকুৱাকৈ চাৰ্জ দিয়াৰ প্ৰয়োজন, চাৰ্জ দিলেহে আমি মোবাইলটো সক্ষম কৰি ৰাখিব পাৰিম। আৰু আমি ঠিক আমাৰ দেহাটোকো চাৰ্জ দিয়াৰ প্ৰয়োজন। আৰু মই ভাবোঁ যে 40 মিনিট সময় বা 1 ঘণ্টা সময় যদি নিজৰ দেহাটোৰ কাৰণে দিব পৰা যায়, তেতিয়াহ'লে কি দিনটোৰ কাৰণে ফ্ৰী হৈ থাকে। এতিয়া যোৱাকাইলৈ মই এতিয়া ডিব্ৰুগড়ত ৰাতিপুৱা তাতো দৌৰিছোঁ, তাতো হেৰি কৰিছোঁ, দিনভৰ মেল মিটিং কৰি পেলাই ডিব্ৰুগড়ৰ পৰা আহি পেলাই মই তেজপুৰ পাইছোঁ নিশা। কিন্তু মইতো 6:15 6:15 মই উঠোঁ সাধাৰণতে, তাতকৈ কাৰণ 12টাৰ পিছত শুই যাওঁ, 6 ঘণ্টা মই শুওঁ। গতিকে তাৰপিছতো মই ধুনীয়াকৈ উঠিছোঁ। এতিয়া কোনো মোৰ টায়াৰ্ড মানে মুখমণ্ডলৰ টায়াৰ্ড ফিলটো হোৱা নাই। গতিকে মই ভাবোঁ সকলো ৰাইজকে আহ্বান জনাইছোঁ যাতে সকলোৱে যে ৰাতিপুৱাৰ সময় যাতে 1 ঘণ্টা বা 40 মিনিট বা নোৱাৰিলে আধা ঘণ্টা যাতে দিয়ে, যিয়ে নকৰক কিয় খোজকঢ়া হওক, দৌৰা দৌৰি হওক, প্ৰাণায়াম, যোগাসন, লাইট মানে হেৰিয়ে হওক, এক্সাৰচাইজে হওক, সেইবোৰ কৰি থাকিলে নিজৰ কাৰণে ভাল। আৰু তেজপুৰত আহি পেলাই যদি কোনোবাই যদি প্ৰাতঃভ্ৰমণ নকৰে, কোনোবাই যদি যোগা নকৰে, তেতিয়া মই ভাবোঁ তেওঁ মিছ কৰিব বহুত। মই সেইকাৰণে আজি নদীৰ কাষতো মই দৌৰিলোঁ, যোগা কৰিলোঁ। গতিকে ইয়াতো যোগা কৰিলোঁ আৰু দৌৰা কৰিলোঁ। দেহাটো ভাল লাগে, দেহাটো ভাল লাগিলে মনটো ভালে থাকে, মনটো ভালে থাকিলে পজিটিভ ভাইব্ৰেশ্যন যায়, নিগেটিভ কথা কেতিয়াও নোলায়। গতিকে সকলোৱে যদি এইটো কৰে, সকলোৰে মনৰ পৰা ভাল কথা ওলাব, পজিটিভ ভাইব্ৰেশ্যন ওলাব, তাকে আশা ৰাখিছোঁ।